তেওঁৰ সাহসক মই গ্ৰেণ্ড চেলুট দিছোঁ চেফ বৰ্তমান সুস্থ যাৰ বাবে মই যথেষ্ট সুখী আমি দুয়ো আকৌ একেলগে ছবি কৰিম আৰু এইবাৰ চেফ হ'ব খিলাড়ী চেফ আলী খানৰ বীৰত্বক ভূয়সী প্ৰশংসা কৰিলে অভিনেতা অক্ষয় কুমাৰে বিগত কিছুদিন পূৰ্বে বলিউডৰ জনপ্ৰিয় অভিনেতা চেফ আলী খানৰ বাসগৃহত আততায়ী আক্ৰমণ আৰু সেই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী যি খবৰে সংবাদ শিৰোনাম দখল কৰিছিলে আততায়ীৰ সন্মুখৰ বীৰত্ব প্ৰকাশ কৰি নিজৰ পৰিয়ালটোক ৰক্ষা কৰিছিলে চেফ আলী খানে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ মূল অভিযুক্তগৰাকীক চেফক আক্ৰমণ কৰা খবৰে অতি কম সময়ৰ ভিতৰতে বলিউডত এক জোকাৰণিৰ সৃষ্টি কৰিছিল শেহতীয়াকৈ উক্ত ঘটনাটোৰ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছে খিলাড়ী কুমাৰ খ্যাত অক্ষয় কুমাৰে অভিনেতাগৰাকীয়ে কয় যে চেফৰ এই বীৰত্বক মই গ্ৰেণ্ড চেলুট দিছোঁ নিজৰ পৰিয়ালটোৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁৰ জীৱনটোক তুচ্ছ জ্ঞান কৰিলে আৰু আক্ৰমণকাৰীৰ সৈতে মোকাবিলা কৰি পৰিয়ালটোক ৰক্ষা কৰিলে দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত অক্ষয় কুমাৰে চেফৰ সৈতে হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে অক্ষয় কুমাৰে তেওঁৰ আগন্তুক ছবি স্কাই ফ'ৰ্চৰ প্ৰচাৰ বৰ্তমান লাগি পৰিছে অক্ষয় আৰু চেফে জনপ্ৰিয় ছবি মে খিলাড়ী 2 আনাৰীত একেলগে অভিনয় কৰিছিল যিখন ছবিয়ে চিনে অনুৰাগীৰ মনত এক গভীৰ সাঁচ বহুৱাইছিলে উক্ত অনুষ্ঠানটোতে অভিনেতাগৰাকীয়ে উল্লেখ কৰে যে আমি দুয়ো আকৌ একেলগে ছবি কৰিম আৰু এইবাৰ চেফ হ'ব খিলাড়ী অক্ষয় কুমাৰৰ উক্ত বক্তব্যটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যিটো এতিয়া চিনে অনুৰাগীসকলৰ মাজতো ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট কাৰেঞ্জন আছাম